নমস্কাৰ। অসম পুলিচ AVUP কনিষ্টবল আৰু AVR কনিষ্টবলৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ আছে আৰু বহুতে মোক সুধি আছে যে অসম পুলিচ AVUP কনিষ্টবল আৰু AVR বা ফায়াৰমেনে হওক এইসমূহৰ পষ্টত ফাৰ্ষ্ট যিখিনি ফিজিকেল টেষ্ট অনুষ্ঠিত হৈছে তাৰপিছত তেওঁলোকৰ ফিজিকেলৰ কাট অফ মাৰ্ক লিষ্ট মাৰিবনে ডাইৰেক্ট তেওঁলোকৰ এডমিট কাৰ্ডত যেতিয়া জাৰি কৰিব তেতিয়া তেওঁলোকে গম পাব, সেইটো কথা সুধি আছে বহুতে। আৰু মই আপোনালোকক জনাওঁ যে আগতে কি কৰে, আগতে অসম পুলিচৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ যোৱাৰ পাছত তেওঁলোকে অলপ দিনৰ পাছত তেওঁলোকে সকলো ডিষ্ট্ৰিক্টৰ এখন কাট অফ মাৰ্কৰ লিষ্ট মাৰে। AB ক্ষেত্ৰত বেলেগকৈ মাৰে আৰু UB ক্ষেত্ৰত বেলেগকৈ মাৰে আৰু AVR ক্ষেত্ৰত বেলেগকৈ মাৰে আৰু ফায়াৰ ব্ৰিগেড যি আছে এইবোৰ ক্ষেত্ৰত বেলেগকৈ মাৰে। আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে কাট অফ মাৰ্ক কিমান যাব পাৰে পোষ্টৰ এগেইনষ্টত তেওঁলোকে সেইটো চায়। প্ৰতিখন ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক ইফালে UR OBC ST SC সকলো মাৰে। তাৰপিছত সেই লিষ্টখনৰ মতে আপুনি চাব পাৰিব যে আপুনি যিমান ফিজিকেলত মাৰ্ক পাইছিলে সেই মাৰ্কটোৰ লগত কাট অফ মাৰ্কৰ আপোনাৰ আহিছে নাই। যদি ধৰক উদাহৰণ দিছোঁ, যদি আপুনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয়, শিৱসাগৰ যেনিবা আপুনি পাইছে ধৰক UBত পাইছে যেনিবা 34 আৰু ABত পাইছে যেনিবা আপুনি 52। অ'কে, যদি AB ক্ষেত্ৰত মাৰে যে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ URত আহিব 50ৰ পৰা 52 আৰু ধৰক OBCত আহিব 50ৰ পৰা 49ৰ ভিতৰত এনেকৈ মাৰে, তেনেহ'লে আপুনি গম পাব যে আপুনি ABত আপুনি কোৱালিফাই কৰিছে। নেক্সট তেনেদৰে যদি আমি 34 যিহেতু UBত পাই আছে আৰু UB ক্ষেত্ৰত যদি আপুনি URত মাৰে যেনিবা 32ৰ পৰা 34খিনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ URত পাইছে বা OBCত পাইছে, এনেকৈ মাৰে তেতিয়া গম পাব যে আপুনি তাত আপুনি কোৱালিফাই কৰিছে। ঠিক তেনেদৰে গম পোৱা যায় আৰু কাট অফ মাৰ্কৰ লিষ্টখনৰ ওপৰত। তাৰপিছত তেওঁলোকে আৰু কোনো পাৰ্টিকুলাৰ মানুহৰ এগেইনষ্টত এখন আকৌ লিষ্ট জাৰি নকৰে, অৰ্থাৎ আপোনাৰ নামৰ এগেইনষ্টত আপুনি কোৱালিফাই কৰিছে এইটোৱে নাই কৰা সেইটো নাই কৰা, তেওঁলোকে লিষ্ট জাৰি নকৰে তেনেকৈ। যেতিয়া এডমিট কাৰ্ড ৰিলিজ কৰিবলৈ বিচাৰিব, যেতিয়া এক্সামৰ 10-15 দিনৰ আগত তেওঁলোকে এডমিট কাৰ্ডসমূহ ৰিলিজ কৰিব, সেই এডমিট কাৰ্ড ৰিলিজ কৰাৰ সময়ত আপুনি ডাইৰেক্ট এডমিটটো ডাউনলোড কৰিব পাৰিব, তেতিয়া গম পাব যে আপুনি কোৱালিফাই কৰিলে। তাত আপুনি লিষ্টখনত যেতিয়া প্ৰতিখন ডিষ্ট্ৰিক্টৰ ৱাইজত যেতিয়া লিষ্ট মাৰিব তাতে আপুনি গম পাব যে আপুনি কিমান মাৰ্কৰ পৰা কিমান মাৰ্কৰ ভিতৰত সেই এগেইনষ্টত আপুনি নিজে অনুমান কৰি ল'ব পাৰিব যে আপুনি পাইছে নে নাই পৰা। তাত কিন্তু এক্সট্ৰা মাৰ্কটো আপুনি বহুতে সুধিছে, এক্সট্ৰা মাৰ্কটো তাত যোগ নহয়। এতিয়া এক্সট্ৰা মাৰ্কটোৰ কথা বহুতে সুধি আছে। এক্সট্ৰা মাৰ্কটো আপোনালোকৰ যিহেতু ফিজিকেল কাট অফ মাৰ্কত তাত কোনো ধৰণৰ তেওঁলোকে এড নকৰে। এই এক্সট্ৰা মাৰ্কটো আপোনালোকে যেতিয়া আপুনি ৰিটেন কোৱালিফাই কৰিব, ভাইভা কোৱালিফাই কৰিব, যেতিয়া মেইন কাট অফ মাৰ্ক মাৰিব তেতিয়াহে আপোনাৰ তাত সেইটো এড হয়। গতিকে এক্সট্ৰা মাৰ্কৰ এতিয়া কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। আপুনি এইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছত এক্সট্ৰা মাৰ্কৰ গুৰুত্ব আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই।